জনাইছে বিধায়ক অখিল গগৈ 2026ত বিধায়ক হ'বলৈ নিদিয়া ৰূপজ্যোতি কুৰ্মীক এনেদৰে এতিয়া প্ৰত্যাহ্বান জনাইছে ৰূপজ্যোতি কুৰ্মীক বিধায়ক অখিল গগৈ যেটো আজি অখিল গগৈ সংবাদমেল সম্বোধন কৰিছিল আৰু সংবাদমেল যোগে এই প্ৰত্যাহ্বান জনাইছে এক প্ৰকাৰে অখিল গগৈ 2026ত ৰূপজ্যোতি কুৰ্মীক বিধায়ক হ'বলৈ নিদিয়ে অখিল গগৈ মৰিয়নি সমষ্টিত ৰূপজ্যোতি ঘৰুৱাবলৈ সাজু অখিল গগৈ যেটো সদনৰ মজিয়াত যি এক বিতৰ্কিত ঘটনা সংঘটিত কৰিছিল মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সদনৰ মজিয়াত যেহেতু বিৰোধীক অখিল গগৈক চেয়াৰমান আলীক যেটো খেদি গৈছিল মাৰিবলৈ আৰু তাৰ পাছতে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু ইতিমধ্যে এই সন্দৰ্ভত প্ৰত্যাহ্বান জনাইছে ৰূপজ্যোতি কুৰ্মীক অখিল গগৈ যে 2026ত ৰূপজ্যোতি কুৰ্মীক বিধায়ক হ'বলৈ নিদিয়ে অখিল গগৈ মৰিয়নি সমষ্টিত ৰূপজ্যোতি ঘৰুৱাবলৈ সাজু হৈছে অখিল গগৈ মৰিয়নিত এইবাৰ ৰূপজ্যোতি কুৰ্মীক ৰাইজৰ দলে হৰুৱাম 100% হৰুৱাম লিখি ৰাখক ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নিত ৰূপজ্যোতিক পৰাস্ত কৰিবলৈ মোৰ খেলাৰ ইচ্ছা আছিল কিন্তু মই শিৱসাগৰ ৰাইজক অন্যায় কৰি মৰিয়নিত নেখেলো এতিয়া ৰাজনীতি শিকিছো এতিয়া আমাৰ দলৰ গুৰুত্ব বাঢ়িছে গতিকে আৰু 5 বছৰ সময় লাগিব শিৱসাগৰৰ ৰাইজৰ সকলো সমস্যা দূৰ কৰিবলৈ আৰু এনেদৰে বিভিন্ন মন্তব্যৰ মাজতে ৰূপজ্যোতি কুৰ্মীলৈ যেহেতু প্ৰত্যাহ্বান জনাইছে অখিল গগৈ সংবাদমেল যোগে যে 2026ত ৰূপজ্যোতি কুৰ্মীক বিধায়ক হ'বলৈ নিদিয়ে অখিল গগৈ মৰিয়নি সমষ্টিত ৰূপজ্যোতি ঘৰুৱাবলৈ সাজু হৈছে অখিল গগৈ যেহেতু বিধানসভাৰ মজিয়াত ভাষণৰ মাজতে যেহেতু মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মাৰিবলৈ চুচা লৈছিল অখিল গগৈ চেয়াৰমান আলী বিৰোধীক তেনেদৰে মাৰিবলৈ চুচা লৈছিল আৰু তাৰ পাছতে বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈছিল সদনৰ বাহিৰে ভিতৰে বিতৰ্কৰ সৃষ্টি হৈছিল বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু তাৰ মাজতে এতিয়া ৰূপজ্যোতি কুৰ্মীক প্ৰত্যাহ্বান জনাইছে অখিল গগৈ যে 2026ত ৰূপজ্যোতি কুৰ্মীক বিধায়ক হ'বলৈ নিদিয়ে অখিল গগৈ আৰু মৰিয়নি সমষ্টিত ৰূপজ্যোতিক হৰুৱাবলৈ সাজু হৈছে অখিল গগৈ 100% হৰুৱাম লিখি ৰাখক ৰূপজ্যোতি কুৰ্মী এনেদৰে সংবাদমেল যোগে ৰূপজ্যোতি কুৰ্মীলৈ প্ৰত্যাহ্বান জনাইছে এক প্ৰকাৰে অখিল গগৈ মোৰ উপস্থিত এনে খেলি মন আছিলে তো মই মানে নোৱাৰো এইকাৰণে নোৱাৰো পদৰ সময়ত জিকাই খুব বেয়া টাইমত তেখেতক এতিয়ালৈকে কামকেইটা শেষ কৰিব 10 বছৰমান লাগে এটা সমষ্টি মিনিমাম তাতকৈ বেছিয়ে লাগে বাৰু 10 বছৰৰ ভিতৰত মই শিৱসাগৰ সম্পূৰ্ণ আটাইকেইটা কাম শেষ পাৰোঁ এতিয়া অলপ পৰা ওলাইছিলোঁ এতিয়াহে ৰাজনীতি ভালকৈ এতিয়াহে আকৌ বৃদ্ধি পাইছে এবাৰ চৰকাৰৰ অংশীদাৰ হ'ব পাৰিম শিৱসাগৰৰ আটাইকেইটা কাম কৰি আহিব পাৰিম মূল কামকেইটা শিৱসাগৰবাসীক বিশ্বাসঘাতকতা খেলাৰ ইচ্ছা পালি আমি নিশ্চয়তা প্ৰদান কৰিছো এইবাৰ তাৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে তাৰ কাৰণে ব্যৱস্থা ল'ব দণ্ড মানুহে আৰু গোটেই মৰিয়নি ৰাইজৰ সন্মান হানি কৰিব অসমৰ মানুহে এতিয়া এটাই প্ৰশ্ন কৰে এনেকুৱা অসৎ মৰিয়নি লাজ লাগি যায় মৰিয়নি চাৰিওফালে আমাক অসমৰ মানুহে চাৰিওফালৰ পৰা কোনো খবৰৰ বাবে যোগাযোগ কৰা 990173330 লগতে 70990909